আজি নগাঁও কাগজ কলত আমি কাছাৰ আৰু নগাঁও কাগজ কলৰ গোটেই শ্ৰমিক কৰ্মচাৰী একগোট হৈছোঁ। আজি আমাৰ বিজয় দিৱস পালন কৰিছোঁ, কিয়নো যোৱা 3 ডিচেম্বৰ 2024 ইংৰাজীত নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰাইব্যুনেলে আমাৰ অনাদায়কৃত প্ৰভিডেণ্ট ফাণ্ডৰ ওপৰত এটা যুগান্তকাৰী ঐতিহাসিক জাজমেণ্ট দিছে। এই জাজমেণ্ট মতে শ্ৰমিক কৰ্মচাৰীৰ গোটেই প্ৰভিডেণ্ট ফাণ্ডৰ টকাটো সুদ সমেত দিবলৈ অৰ্ডাৰ দিয়া হৈছে। যে নগাঁও আৰু কাছাৰ কাগজ কলৰ 130 গৰাকী শ্ৰমিকৰ আজিলৈকে প্ৰাণ গৈছে। তাৰ বিৰুদ্ধত আমাৰ যুঁজ চলি আছিলে। যোৱা 28 ছেপ্টেম্বৰ 2021 ইংৰাজীত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ এখন মৌ চুক্তি হৈছিলে। তাতে তেখেতে কৈছিলে যে প্ৰভিডেণ্ট ফাণ্ড, পেঞ্চন, গ্ৰেচুইটিখিনি সম্পূৰ্ণভাৱে আসাম চৰকাৰে দি দিব। কিন্তু পাছত আৰু এটা মিটিং হ'ল 11 মে 2022। সেই মিটিঙত আমাৰ প্ৰভিডেণ্ট ফাণ্ডটো তেখেতে অস্বীকাৰ কৰিলে। পাছত আমি এইটো আইনী যুঁজ লৰি গৈছিলোঁ। এই আইনী যুঁজৰ ৰিজাল্টটো 3 ডিচেম্বৰ 2024 ওলাইছে। এইটো অকল খালি নগাঁও কাছাৰ কাগজ কলৰ কাৰণে নহয়, এই অৰ্ডাৰটো ভাৰতবৰ্ষত য'ত য'ত অন্যায় হ'ব, য'ত য'ত প্ৰভিডেণ্ট ফাণ্ডৰ পইচা নাপাব, তেখেতৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব। এবং এইটো খালি যে শ্ৰমিক কৰ্মচাৰীৰ কাৰণে নহয়, মিডিয়া অফিচতো য'ত য'ত মানে প্ৰভিডেণ্ট ফাণ্ড লৈ খেলি মেলি চলি আছে, এই অৰ্ডাৰটো তেখেতৰ কাৰণেও প্ৰযোজ্য হ'ব। প্ৰভিডেণ্ট ফাণ্ড উইথ ইণ্টাৰেষ্ট যিমানখিনি হ'ব এই 24 তাৰিখৰ ভিতৰত দিবলৈ আদেশ হৈছে। এই আদেশটো যদি তেখেতে পালন নকৰে, আকৌ যদি দীঘলীয়া কৰি দিয়ে, তেনেহ'লে বৃহত্তৰ আন্দোলনত যোৱাৰ কাৰণে আমি বাধ্য থাকিম। আৰু তাৰ কাৰণে যদি কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা ঘটে, তেনেহ'লে চৰকাৰ আৰু লিকুইডিটাৰ জাগৰীয়া থাকিব। এই যুঁজ আমি চলাই যাম আৰু আইনী যুঁজত য'ত য'ত যাব লাগে আমি এইটো যামে। আমাৰ ন্যায্য অধিকাৰ, এইটো কোনো দান দক্ষিণা ভিক্ষা নহয়। আমাৰ বেতনৰ পৰা, দৰমহাৰ পৰা কাটি ৰখা টকা চৰকাৰে হৰলুকি কৰিছে। লগতে 4141 কোটি টকা কাছাৰ আৰু নগাঁও কাগজ কলত জীয়াই তোলাৰ কাৰণে 2014-15 পৰা 2017-18লৈকে যি টকাটো ইনভেষ্ট হৈছে বুলি সংসদত দাখিল কৰা হৈছে তথ্য, সেইটোও ভুৱা। কাৰণ এটা ফুৰা কটিও টকাও ইয়াত অহা নাই, ফুটা কৰিও ইয়াত অহা নাই। আৰু 2খন মিল আজি বন্ধ। আমি চৰকাৰক ভাল পাইছোঁ, কিয়নো নগাঁও কাগজ কলত এখন টাটাৰ ছেমিকণ্ডাক্টৰৰ প্ৰজেক্ট আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চৰকাৰৰ ওচৰত দাবী বিচাৰিছোঁ যে টাটা ছেমিকণ্ডাক্টৰ যিটো হৈ আছে, এই প্ৰজেক্টৰ ভিতৰত থলুৱা মানুহৰ লগতে আমাৰ শ্ৰমিক কৰ্মচাৰীৰ ল'ৰা ছোৱালীকো চাকৰিৰ সংস্থাপন দিব লাগে। আমি আসাম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি যেনেকৈ প্ৰতিশ্ৰুতি দিছে, বহুতে প্ৰতিশ্ৰুতি দিছে, আজি মিছলীয়া বুলি প্ৰমাণ হৈছে। কিন্তু ৰাইজে বিশ্বাস কৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি কেতিয়াও মিছা প্ৰমাণিত নহয়। আপোনাৰ প্ৰতিশ্ৰুতিটো আমি মনত কৰাই দিছোঁ। অতি সোনকালে কাছাৰ কাগজ কলৰ উৎপাদন আৰম্ভ কৰক আৰু তাতো থলুৱা মানুহৰ নিযুক্তিৰ ব্যৱস্থা কৰক। কিয়নো অসম ভাৰতবৰ্ষত অকল এটা ষ্টেট য'তে কৰ্মসংস্থানৰ ব্যৱস্থা অতি নিম্নমানৰ। একচুৱেলি প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰে NCLT-ত এটা কেছ কৰিছিলে আমাৰ পইচাখিনি আদায় কৰাৰ কাৰণে। কাৰ বিৰুদ্ধে কৰিছিলে? লিকুইডেটাৰ কুলদীপ বৰ্মাৰ বিৰুদ্ধে। কুলদীপ বৰ্মা সেইটো ডিনাই কৰিলে। কিন্তু তাৰ পাছত প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ ডিপাৰ্টমেণ্ট NCLT-ত কেছটো কৰিলে লিকুইডেটাৰৰ বিৰুদ্ধত। কেছটো কিন্তু প্ৰভিডেণ্ট ফাণ্ড ডিপাৰ্টমেণ্ট হাৰি গ'ল প্ৰথম লোৱাৰ ট্ৰাইব্যুনেলত। তাৰ পাছত এইটো এপিলেট ট্ৰাইব্যুনেলত গৈছে, তাতে আমি পাৰ্টি হৈছিলোঁ। কিয়নো আমাৰ এই কেছটো অসম চৰকাৰেও পইচা দিয়া নাই, দিম বুলি কোৱাতে পাছত নিদিলে। এতিয়া প্ৰভিডেণ্ট ফাণ্ড ডিপাৰ্টমেণ্টো হাৰি গ'ল, তেতিয়া আমাৰ পইচাটো ডুবি যাব। সেইকাৰণে আমি গৈ কেছত ইমপ্লিডাৰ হ'লোঁ, আমি ইণ্টাৰভেন কৰিলোঁ। আমাৰ আৰ্গুমেণ্ট হ'ল, পাছত কোৰ্টে আমাৰ পক্ষত ৰায় দিছে। NCLAT, ডেট ইজ নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰাইব্যুনেল দিল্লী বেঞ্চ, যে এই পইচাটো 21 দিনৰ ভিতৰত ঘূৰাই দিব লাগে সুদ সমেত। আৰু এই ডেটটো 24 ডিচেম্বৰত শেষ হ'ব। 386 কোটি 48 লক্ষ টকা দিব লাগে উইথ ইণ্টাৰেষ্ট। কিন্তু সেইটো আকৌ ৰিডিচাইড কৰিবৰ অৰ্ডাৰ দিছে, কিয়নো পইচাটো যেতিয়ালৈকে দিয়া নাই তেতিয়ালৈকে এইটোৰ ইণ্টাৰেষ্ট কেলকুলেশ্যন হ'ব।
একগোট হৈছোঁ আজি আমাৰ বিজয় দিৱস পালন কৰিছোঁ কিয়নো এপিলেট ট্ৰাইব্যুনেলে আমাৰ অনাদায়কৃত প্ৰভিডেণ্ট ফাণ্ডৰ ওপৰত অৰ্ডাৰ দিয়া হৈছে। ইয়াত ক'ব বিচাৰিছোঁ যে 20 গৰাকী শ্ৰমিকৰ আজিলৈকে প্ৰাণ গৈছে। এইটো আমি প্ৰাণ গৈছে বুলি নকওঁ, এইটো চৰকাৰী নিৰ্যাতনে হত্যা কৰা হৈছে। তাৰ বিৰুদ্ধত আমাৰ যুঁজ চলি আছিলে। ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ এখন বহু চুক্তি হৈছে 2022-ত। সেই মিটিঙত আমাৰ প্ৰভিডেণ্ট ফাণ্ডটো তেখেতে অস্বীকাৰ কৰিলে। পিছত ওলাইছে এইটো অকল খালি নগাঁও কাছাৰ কাগজ কলৰ কাৰণে নহয়, এবং এইটো খালি যে শ্ৰমিক কৰ্মচাৰীৰ কাৰণে নহয়, মিডিয়া অফিচতো য'ত য'ত মানে প্ৰভিডেণ্ট ফাণ্ড লৈ খেলি মেলি চলি আছে, প্ৰভিডেণ্ট ফাণ্ড উইথ ইণ্টাৰেষ্ট যিমানখিনি হ'ব এই 24 তাৰিখৰ ভিতৰত দিবলৈ, তেনেহ'লে বৃহত্তৰ আন্দোলনত যোৱাৰ কাৰণে আমি বাধ্য থাকিম। আৰু তাৰ কাৰণে যদি